ডিয়াৰ ষ্টুডেণ্টছ SCRT ভিডিঅ' সিৰিজলৈ আপোনালোকক স্বাগতম জনাইছো। মই আপোনালোকক কোৱা ধৰণে SCRT ভিডিঅ' সিৰিজ আৰু আজিৰ পৰা আৰম্ভ হ'ল। SCRT ভিডিঅ' সিৰিজত ক্লাছ 6 পৰা ক্লাছ 10 লৈকে সোশিয়াল ষ্টাডিজৰ গোটেই পোৰ্শনখিনি কমপ্লিট কৰা হ'ব চেপ্টাৰ ওয়াইজ। লগতে MCQ পাব। এটা ভিডিঅ' যাব, তাৰ পিছত নেক্সট আপোনালোকৰ MCQ আহিব। MCQৰ আশাত নাথাকিব, ভিডিঅ'টো ডেপ্থ বুজক। যদি আপোনালোকে SCRT গোটেই ক্লাছ 6 পৰা 10 লৈকে কমপ্লিট কৰে, মই ভাবো বেলেগ জিকে চোৱাৰ কোনো প্ৰয়োজন নাই। নট অনলি জিকে, আপোনালোকে সিলেবাস দেখিছে গ্ৰেড 4ৰ সোশিয়াল ষ্টাডিজ বুলি এটা পোৰ্শন আছে। তো ভেৰি 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 ইম্পৰ্টেন্ট হ'ব আপোনালোকৰ বাবে সিৰিজটো। জিকে আৰু সোশিয়াল ষ্টাডিজ দুটাই কমপ্লিট হৈ যাব, বেলেগ চোৱাৰ দৰকাৰে নপৰিব। তো ডেপ্থ ভিডিঅ' চাব, ডিটেইলছ ভিডিঅ' চাব, MCQৰ আশাত নাথাকিব। MCQ হৈছে জাস্ট আমাৰ প্ৰেক্টিছৰ কাৰণে দিয়া হয়, বুজি পাইছে না। মেইন হৈছে ভিডিঅ'ৰ ভিতৰত কি হৈ আছে। আপোনালোকে ধুনীয়াকে নোটছ বনাই যাওক ভিডিঅ'ৰ পৰা, আৰু ভিডিঅ'টো গোটেই ধুনীয়াকে চাওক, ঠিক আছে। মইতো কমপ্লিট কৰিমেই সিৰিজটো। এটা ৰিকুৱেষ্ট থাকিল আপোনালোকলৈ যে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, কিয়নো যিমান শ্বেয়াৰ কৰিব মেক্সিমাম নাম্বাৰ অফ ষ্টুডেণ্টে আমাৰ চেনেলত জড়িত হ'ব, আৰু মোৰ ভিডিঅ' বনাওঁতে সিমান মটিভেশ্যন পাম মই, আৰু এই সিৰিজটো কমপ্লিট কৰিব পাৰিম। 6 পৰা 10 লৈকে চেপ্টাৰ ৱাইজ কমপ্লিট কৰা মানে বহুত ডাঙৰ কথা, হয়নে? মানে এটা চেপ্টাৰ 6 পৰা 10 লৈকে কিমানটা বছৰ কমপ্লিট কৰিব লাগিব, বুজি পাইছেনে কথাটো। তো খুব শৰ্ট টাইমৰ ভিডিঅ'ত মই এই সিৰিজটো কমপ্লিট কৰিম। তো তাৰে কাৰণে এটা ৰিকুৱেষ্ট বিচাৰিছো আপোনালোকক, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে মেক্সিমাম কেণ্ডিডেট জড়িত হয় আমাৰ এই সিৰিজলৈ, SCRT ভিডিঅ' সিৰিজত। তেতিয়া ক্লাছ কৰি বহুত ভাল লাগিব। তো ঠিক আছে, বেছি দেৰি নকৰাকৈ সিৰিজ আৰম্ভ কৰিছো। তো আজি ল'ম ক্লাছ 6। পোনপ্ৰথমে ক্লাছ 6টো শেষ কৰি দেন ক্লাছ 7ত যাম আমি। ক্লাছ 6ৰ গোটেই চেপ্টাৰ কমপ্লিট কৰি ল'ম। তো ক্লাছ 6ৰ চেপ্টাৰ 1 আছে কি চাই ল'ম আমি। তো ঠিক আছে, যাওক। ক্লাছ 6ৰ চেপ্টাৰ 1 আছে সৌৰজগতত আমাৰ পৃথিৱী, আৱাৰ ৱৰ্ল্ড ইন দ্য সোলাৰ চিষ্টেম। ঠিক আছে, আমি সোলাৰ চিষ্টেম সম্বন্ধে পঢ়িব লাগিব, পৃথিৱী সম্বন্ধে পঢ়িব লাগিব। এটা ফাৰ্স্ট জানিম আমি হোৱাট ইজ সোলাৰ চিষ্টেম। দ্যাট মিন্স সৌৰজগত কি। সৌৰজগত একোৱে নহয়, সৌৰজগত সিম্পল কথা। যেনেকুৱা আমাৰ পৰিয়াল আছে বা ফেমিলি আছে, তেনেকুৱা সূৰ্যৰো এটা ফেমিলি আছে, বুজি পাইছে। চানৰো এটা ফেমিলি আছে, সেই ফেমিলিটোকে কোৱা হয় সৌৰজগত। দ্যাট মিন্স সূৰ্যৰ যিটো ফেমিলি, আমাৰ যেনেকুৱা পৰিয়াল থাকে, সূৰ্যৰো এটা পৰিয়াল আছে। সেই পৰিয়ালটোৰ নামে হ'ল সূৰ্যৰ, এই পৰিয়ালটোৰ নামে হ'ল সৌৰজগত, মানে সোলাৰ চিষ্টেম। এতিয়া কথা হ'ল সূৰ্যৰ পৰিয়ালত কোন কোন আছে, মেম্বাৰবোৰৰ নাম আমাৰ জানিব লাগিব। সূৰ্যৰ পৰিয়ালত গ্ৰহ থাকিব, উপগ্ৰহ থাকিব, বুজি পাইছে। সব মিলাই পেলাই, ধূমকেতু সব মিলাই পেলাই হৈছে সূৰ্যৰ পৰিয়াল। এতিয়া আমি সব এনেকে ঘূৰি আছে, আমি আগত ফাৰ্স্ট পৰিয়ালটো জানি লওঁ যে সূৰ্যৰ পৰিয়াল কি কি চাই লওঁ। তো পৰিয়াল এনেকুৱা ধৰণৰ, এইটো হৈছে সূৰ্য, এইটো হৈছে চান। তো চানৰ পৰা এইটো ডিস্টেন্স হিচাপত আছে। চাওক, পোনপ্ৰথমে আছে মাৰ্কিউৰি। মাৰ্কিউৰি মানে অসমীয়াত কোৱা হয় বুধ। তাৰপিছত হৈছে ভেনাছ, ভেনাছ মানে হৈছে শুক্ৰ। তাৰপিছত আছে আৰ্থ, আৰ্থ মানে হৈছে পৃথিৱী। আৰু মাৰ্চ মানে হৈছে অসমীয়াত মংগল। জুপিটাৰ মানে হৈছে বৃহস্পতি। চেটাৰ্ণ মানে হৈছে শনি। আৰু ইউৰেনাছটো অসমীয়াত ইউৰেনাছে কয়, নেপচুনটো নেপচুনে কয়। তো চাওক, এইটো হৈছে সূৰ্য। সূৰ্যৰ পৰা একদম নিকটতম কোন আছে, একদম নিকটত আছে কোন, মাৰ্কিউৰি আছে, বুজি পাইছে। একদম নিকটত মাৰ্কিউৰি। মই এইখিনি কথা বুজাম যে কোন ওচৰত আছে কোন দূৰত আছে। তাৰে আগত আমি মেইন বস্তুখিনি বুজি লওঁ যে সূৰ্য আৰু পৃথিৱী এইবিলাক কি, গ্ৰহ নে উপগ্ৰহ। তো চাই লওক, সূৰ্য এটা, সান ইজ আ ষ্টাৰ। সূৰ্য এটা হৈছে নক্ষত্ৰ। সূৰ্যক আমি কি বুলি ক'ম, ষ্টাৰ বুলি ক'ম। সূৰ্য এটা নক্ষত্ৰ। তেনেহলে এই যে সূৰ্যৰ যে পৰিয়ালৰ মেম্বাৰবোৰ, এই মেম্বাৰবোৰক কি কোৱা হ'ব, ষ্টাৰ কোৱা হ'ব নেকি? নো, সূৰ্য হৈছে এটা ষ্টাৰ, মানে নক্ষত্ৰ। তেনেহলে সূৰ্যৰ পৰিয়ালত এই যে 8জন মেম্বাৰ আছে, দেখিলে আপোনালোকে, মাৰ্কুৰী, ভেনাছ, আৰ্থ, মাৰ্চ, জুপিটাৰ, চেটাৰ্ণ, ইউৰেনাছ এণ্ড নেপচুন। এই 8জন মেম্বাৰ হৈছে কি, গ্ৰহ, দ্যাট ইজ প্লেনেট। ইংলিছত কোৱা হ'ব প্লেনেট, মানে গ্ৰহ। তেনেহলে উপগ্ৰহ কোনবোৰ? উপগ্ৰহ চা, উপগ্ৰহ হৈছে, উপগ্ৰহ বুজাৰ আগতে আমাৰ বুজি পাব লাগিব, ধৰি লওক এইটো হৈছে সূৰ্য, সে ধৰি লওক এইটো চান হয়, এইটো হয় চান, এইটো হৈছে চান। তো পৃথিৱী ধৰি লওক, এইটো হৈছে ধৰি লওক পৃথিৱী, আৰ্থ। তো আমি সকলোৱে জানো যে পৃথিৱী কি হয়, সূৰ্যৰ আৰ্থ। এইটো পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, হয়নে? পৃথিৱী কি কৰি আছে, সূৰ্যৰ চাৰিওফালে ঘূৰে। তেতিয়াহ'লে পৃথিৱীৰ চাৰিওফালে কোন ঘূৰি আছে, বুজি পালে নে কথাটো? পৃথিৱী কাৰ চাৰিওফালে ঘূৰে, চানৰ চাৰিওফালে, সূৰ্যৰ চাৰিওফালে। তেনেহলে পৃথিৱীৰ চাৰিওফালে কোন ঘূৰে, পৃথিৱীৰ চাৰিওফালে ঘূৰে উপগ্ৰহ বিলাক, বুজি পাইছে। কোনবিলাক? উপগ্ৰহ, দ্যাট মিন্স স্যাটেলাইট। স্যাটেলাইট হৈছে কাৰ চাৰিওপিনে ঘূৰে, গ্ৰহৰ চাৰিওপিনে ঘূৰে উপগ্ৰহ, দ্যাট মিন্স পৃথিৱীৰ চাৰিওপিনে ঘূৰি আছে উপগ্ৰহ। তেনেহলে উপগ্ৰহ কোন হয়, বুজি পাইছে। উপগ্ৰহৰ নাম কি? উপগ্ৰহটো হল এটাই প্ৰাকৃতিক উপগ্ৰহ আছে যিটো পৃথিৱীৰ চাৰিওপিনে ঘূৰে, দ্যাট ইজ মুন, মানে হৈছে চন্দ্ৰ, যাক কোৱা হয়, বুজি পালে।
এটাই মানে স্যাটেলাইট আছে প্ৰাকৃতিক স্যাটেলাইট ন্যাচারাল স্যাটেলাইট বুলি কোৱা হয় হেতু হৈছে মুন এই মুন পৃথিৱীৰ চাৰিওপিনে ঘূৰে বুজি পালে কথাটো আৰু বাকি যিমান স্যাটেলাইট আছে এইবিলাক হৈছে আৰ্টিফিশিয়াল স্যাটেলাইট আৰু আৰ্টিফিশিয়াল স্যাটেলাইট কিমানটা আছে আমাৰ পৃথিৱীত বা ভাৰতত কেইটা আছে সো পৃথিৱীত নহয় সৰি ভাৰতৰ কথাই কম ভাৰতত টোটাল স্যাটেলাইট আছে আৰ্টিফিশিয়াল স্যাটেলাইট আছে 53 টা নোট ডাউন কৰি লব টোটাল 53 টা আছে আৰ্টিফিশিয়াল স্যাটেলাইট এইকেইটা অপাৰেশন হৈ আছে তাৰ মানে চলি আছে অপাৰেশনাল স্যাটেলাইট বুজি পালে তাৰে 21 টা হৈছে কমিউনিকেশন স্যাটেলাইট 21 টা হৈছে কমিউনিকেশন স্যাটেলাইট কমিউনিকেশন কমিউনিকেশন মানে আপোনালোকে বুজি পায় এইকেইটা হৈছে কমিউনিকেশন স্যাটেলাইট ঠিক আছে 21 টা আৰু 8টা আছে নেভিগেশন স্যাটেলাইট 8টা হৈছে নেভিগেশন স্যাটেলাইট নেভিগেশন স্যাটেলাইট নেভিগেশন স্যাটেলাইট কেইটা আছে টোটাল 8টা আছে হৈছে আৰু হৈছে 21 টা another 21 আছে আপোনালোকৰ অবজারভেশন স্যাটেলাইট মানে আৰ্থক অবজার্ভ কৰি থকা অবজারভেশন স্যাটেলাইট আৰ্থক অবজার্ভ কৰি থকা স্যাটেলাইট আছে আৰু তিনটা আছে সায়েন্স স্যাটেলাইট তিনটা আছে সায়েন্স স্যাটেলাইট তো বুজি পালে তো এটা হৈছে প্ৰাকৃতিক স্যাটেলাইট মানে প্ৰাকৃতিক উপগ্ৰহ কেইটা আছে পৃথিৱীত ঠিক আছে এটাই আছে নাম হৈছে মুন মানে চন্দ্ৰ আৰু ভাৰতত আৰ্টিফিশিয়াল মানে কৃত্ৰিম উপগ্ৰহ কেইটা আছে টোটাল 53 টা তাৰে 21 টা কমিউনিকেশন 8টা নেভিগেশন 21 টা হৈছে অবজারভেশন আৰু 3টা হৈছে সায়েন্স মানে বিজ্ঞান তো বুজি পালে তো আকৌ এইখিনি কথা ৰিপিট কৰি দিও সূৰ্য এটা ষ্টাৰ মানে নক্ষত্ৰ ঠিক আছে পৃথিৱী কি পৃথিৱী হৈছে গ্ৰহ আৰু উপগ্ৰহ হৈছে মুন মানে চন্দ্ৰ পৃথিৱী হৈছে সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু মুন মানে চন্দ্ৰ হৈছে পৃথিৱীৰ চাৰিওফালে ঘূৰে আৰু সেই কাৰণে আমাৰ পূৰ্ণিমা আৰু অমাৱস্যা হয় পূৰ্ণিমা কিহৰ কাৰণে হয় বুজি পালে নে পূৰ্ণিমা মানে কি পূৰ্ণিমা যেতিয়া হয় তেতিয়া চাব ৰাতি চন্দ্ৰটো পুৰা পোহৰ হৈ থাকে লাইট হৈ থাকে পুৰা পোহৰ হৈ থাকে কিন্তু যেতিয়া অমাৱস্যা হয় তেতিয়া চাব ব্ল্যাক হৈ গৈছে ব্ল্যাক হয় কিয় হয় কাৰণ কি কাৰণ যেতিয়া পৃথিৱীৰ চাৰিওপিনে এটো হৈছে আৰ্থ এটো ধৰক আৰ্থ এই আৰ্থৰ চাৰিওপিনে ঘূৰি আছে মুন ঠিক আছে আৰ্থৰ চাৰিওপিনে ঘূৰি আছে মুন তো পৃথিৱীৰ চাৰিওপিনে মুন ঘূৰে তো এই ঘূৰাৰ কাৰণে এটো এটা সিস্টেম আছে মানে দিন ভাগ কৰা আছে এই দিন হিচাপত মানে কেতিয়াবা ধৰক পূৰ্ণিমা হয় আৰু অমাৱস্যা হয় এতিয়া কথা হৈছে যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰোতে কিমান দিন সময় লাগে এইখিনি আমি এটা এবাৰ চাই লওঁ পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰোতে পৃথিৱী এটো হৈছে আৰ্থ পৃথিৱী এটো হৈছে আৰ্থ এই আৰ্থ সূৰ্যৰ চাৰিওপিনে ঘূৰি আছে ঘূৰোতে সময় লাগে টোটাল 365 ডেজ পৃথিৱী সূৰ্যৰ চাৰিওপিনে ঘূৰোতে লাগে 365 ডেজ 5 আৱাৰ্স 5 ঘণ্টা 5 আৱাৰ 5 ঘণ্টা 48 মিনিট 48 মিনিট এন্ড 45 সেকেন্ড এটো হৈছে একচুয়াল ডেটা তো পৃথিৱী সূৰ্যৰ চাৰিওপিনে ঘূৰোতে সময় লাগে 365 দিন 5 ঘণ্টা 48 মিনিট আৰু 45 সেকেন্ড বুজি পালে এতিয়া মই কি কৈছিলো আপোনালোকক যে পৃথিৱী এটো হৈছে আৰ্থ EARTH এটো হৈছে আৰ্থ আৰ্থৰ চাৰিওপিনে কোন ঘূৰি আছে আৰ্থৰ চাৰিওপিনে ঘূৰে মুন তো পৃথিৱীৰ চাৰিওপিনে মুন বা চন্দ্ৰ ঘূৰোতে কিমান দিন সময় লাগে টোটাল সময় লাগে 27 ঘণ্টা 27 ডেজ তো বুজি পালে এখিনি কনসেপ্ট ক্লিয়াৰ আপোনালোকৰ ঠিক আছে যদি এখিনি ক্লিয়াৰ হৈছে তেতিয়া হলে নেক্সট মই কথা ইয়াতে বুজাও যে এই যে সূৰ্যটো আছে সূৰ্যটো কিহেৰে গঠিত very very important question সূৰ্য কিহেৰে গঠিত বা সান কিহেৰে গঠিত সান ইজ মেড আপ উইথ সান কিহেৰে গঠিত গেছেৰে গঠিত গেছটোৰ নাম কৰিব গেছৰ নাম কি গেছৰ নাম হল হাইড্ৰোজেন এন্ড হিলিয়াম মনত ৰাখিব হাইড্ৰোজেন এন্ড হিলিয়াম তো সূৰ্য কিহেৰে গঠিত গেছেৰে গঠিত গ্যাস দুটাৰ নাম হল হাইড্ৰোজেন এন্ড হিলিয়াম আৰু বাকি গ্ৰহবিলাক কিহেৰে গঠিত বাকি গ্ৰহবিলাক কিহেৰে গঠিত চাই লও এই যে চাৰিটা গ্ৰহ যে আছে মানে মাৰ্কিউৰি ভেনাস আৰ্থ মার্স আৰু জুপিটাৰ এই প্ৰথম চাৰিটা গ্ৰহ এই যে চাৰিটা গ্ৰহ এই কেইটা গ্ৰহ মাৰ্কিউৰি ভেনাস আৰ্থ মার্স আৰু জুপিটাৰ অসমীয়াত কম বুধ শুক্ৰ পৃথিৱী আৰু মংগল বুধ শুক্ৰ পৃথিৱী আৰু মংগলক কোৱা হ'ব ইনাৰ প্লেনেট কি প্লেনেট বুলি কোৱা হ'ব ইনাৰ প্লেনেট মনত ৰাখিব মানে ভিতৰৰ গ্ৰহ ইনাৰ প্লেনেট ঠিক আছে অন্ত গ্ৰহ ইনাৰ প্লেনেট আৰু বাকি জুপিটাৰ নহয় দেই মাৰ্কিউৰি ভেনাস আৰ্থ আৰু মার্স এইকেইটা ইনাৰ প্লেনেট বাকি এই চাৰিটা এখিনি লগে এই চাৰিটা ঠিক আছে বাকি ৰিমেইনিং চাৰিটা জুপিটাৰ স্যাটাৰ্ন ইউৰেনাস আৰু নেপচুন এইকেইটা আছে আউটাৰ প্লেনেট এটো হৈছে সূৰ্যৰ পৰা চাক মাৰ্কিউৰি আছে সবতকে ওচৰত তো
তো কোশ্চেন যদি খুদে সূৰ্যৰ একেবাৰে নিকটতম গ্ৰহ কোনটো আনসার হ'ব মার্কিউরি মানে বুধ দ্বিতীয় কোনটো হ'ব দ্বিতীয় হৈছে ভেনাস মানে শুক্ৰ সূৰ্যৰ একেবাৰে নিকটত কোন আছে বুধ আছে বুজি পালে এই যে চাৰ্টটো চাইছে না এটো সূৰ্য এনেকৈ আপোনালোকে নোট বনাই ল'ব সূৰ্যৰ একদম কাষত দিব মাৰ্কিউৰি তাতকে দূৰত আছে ভেনাস তাতকে দূৰত আছে পৃথিৱী তাতকে দূৰত আছে মাৰ্স তাতকে দূৰত আছে জুপিটাৰ এই যে চাৰিটা মানে হৈছে বুধ শুক্ৰ পৃথিৱী আৰু মংগল এই চাৰিটা গ্ৰহ কিহেৰে গঠিত এই চাৰিটা গ্ৰহ হৈছে পাথৰেৰে গঠিত ৰক বা আৰু বিভিন্ন ধৰণৰ বস্তু আছে ৰক আছে স্যান্ড আছে এইবোৰেৰে গঠিত এই ৰিমেইনিং বিলাক আছে স্যাটাৰ্ন ইউৰেনাছ নেপচুন এইবোৰ কিহেৰে গঠিত এইবোৰ হৈছে গেছেৰে গঠিত এইবোৰ গ্ৰহ হৈছে গেছেৰে গঠিত সেইকাৰণে আপোনালোকে যদি স্যাটাৰ্নত যায় ইউৰেনাছত যায় নেপচুনত যায় তেতিয়াহলে ঠাণ্ডা পাব কিয় ঠাণ্ডা পাব সূৰ্যৰ পৰা বহুত দূৰত্বত আছে এই গ্ৰহবিলাক তো সূৰ্যৰ যিমান ওচৰত থাকিব ইমান হট হ'ব বুজি পালে নে কথাটো ইমান হট হ'ব তো যিমান দূৰত্বত যাব ইমান ঠাণ্ডা লাগিব আপোনালোকে যদি স্যাটাৰ্নত গুচি যায় ঠিক আছে তেতিয়া চাব ঠাণ্ডাত মানুহ মৰি যাব মানুহ বাচিবই নোৱাৰে তাতে মানুহ নাই একচুয়ালি তো বুঝি পালে এখানে কনসেপ্ট ক্লিয়ার তো বুঝি পালে তো যদি কোশ্চেন হচ্ছে প্ল্যানেট ইজ মেড আপ উইথ গ্যাস যদি খুঁজে সূর্য কিহেৰে গঠিত গ্যাসেৰে গ্যাস দুটাৰ নাম হৈছে হাইড্রোজেন এন্ড হিলিয়াম ঠিক আছে এখানলৈকে ক্লিয়ার হল নেক্সট এতিয়া চাওক সূৰ্য এটা নক্ষত্ৰ দ্য সান ইজ এ ষ্টাৰ নোট ডাউন কৰি ল'ব সূৰ্য হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ দ্য সান ইজ দ্য ক্লোজেষ্ট ষ্টাৰ অন আৱাৰ আৰ্থ ঠিক আছে ক্লোজেষ্ট ষ্টাৰ সূৰ্যৰ ওপৰত অংশৰ উত্তাপ সূৰ্যৰ ওপৰৰ অংশ সূৰ্যৰ দুটা অংশ থাকিব আপাৰ অংশ আৰু লোৱাৰ অংশ আপাৰ অংশৰ উত্তাপ বুজি পাইছে উত্তাপ কিমান হয় টেম্পারেচার হৈছে 6000 ডিগ্ৰী সেলসিয়াস কিমান 6000 ডিগ্ৰী সেলসিয়াস ইংলিশত লিখি দিছো দ্য টেম্পারেচার অফ দ্য আপাৰ পার্ট অফ দ্য সান ইজ এবাউট 6000 ডিগ্ৰী সেলসিয়াস বুজি পালে এতিয়া কথা হল পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেন পৃথিৱীৰ পৰা এটা যদি আৰ্থ হয় আৰু এটা যদি সূৰ্য হয় তো পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান হ'ব পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব হৈছে 150 মিলিয়ন কিলোমিটাৰ 1 কিলোমিটাৰ ৰাস্তা যদি আপুনি খোজ কাঢ়ে অনুভৱ কৰক কিমান দূৰ ঠিক আছে তো পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব হল 150 মিলিয়ন কিলোমিটাৰ বুজি পালে কথাটো এতিয়া কথা হল মই যে কৈছিলো যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে তো পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰোতে স্পিড কি থাকে পৃথিৱী সূৰ্যৰ চাৰিওফালে যে ঘূৰে স্পিড হৈছে 1670 কিলোমিটাৰ পাৰ আৱাৰ 1670 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত ঘূৰি থাকে বুজি পালে কথাটো পৃথিৱী সূৰ্যৰ চাৰিওফালে যে ঘূৰে কিমান স্পিডত 1670 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত ঠিক আছে নেক্সট এতিয়া সব গ্ৰহ কেইটাৰ নাম ইয়াতে দি দিছো ইংলিশ আৰু আসামিছত দিয়া আছে হেডলাইন আছে নেম অফ প্ল্যানেট গ্ৰহৰ নাম টাইম টেকেন বাই দ্য প্ল্যানেট টু ৰিভলভ এৰাউণ্ড দ্য সান গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ লোৱা সময় তাৰমানে বুধ গ্ৰহই এইবিলাক কেইটা এটা গ্ৰহ তো বুধ গ্ৰহই কি সূৰ্যৰ চাৰিওফালে ঘূৰোতে কিমান সময় লয় আৰু নাম্বাৰ অফ স্যাটেলাইট ইয়াৰ উপগ্ৰহ কি আছে উপগ্ৰহ কিয় কাৰণে দিলো কাৰণ পৃথিৱীৰ চাৰিওফালে গ্ৰহৰ চাৰিওপিনে কোন ঘূৰে এটা যদি গ্ৰহ হয় প্ল্যানেট ইয়াৰ চাৰিওপিনে কোন ঘূৰি আছে স্যাটেলাইট ঘূৰি আছে মানে উপগ্ৰহ ঠিক আছে আৰ্টিফিশিয়াল উপগ্ৰহৰ কথা কোৱা নহব ইয়াত নেচাৰেল উপগ্ৰহৰ কথা হৈ আছে বুজি পাইছে নেচাৰেল স্যাটেলাইট তো মার্কিউরি মানে হচ্ছে বুধৰ সূৰ্যৰ চাৰিওপিনে ঘূৰোতে লাগে 88 ডেজ ঠিক আছে আৰু ইয়াৰ কোনো উপগ্ৰহ নাই প্ৰশ্ন খুদিব পাৰে বুধৰ উপগ্ৰহ কেইটা উত্তৰ হ'ব বুধৰ উপগ্ৰহ নাই শুক্ৰ গ্ৰহই সূৰ্যৰ চাৰিওপিনে ঘূৰোতে লাগে 225 দিন আৰু ইয়াৰো কোনো উপগ্ৰহ নাই নেক্সট পৃথিৱী গ্ৰহ সূৰ্যৰ চাৰিওপিনে ঘূৰোতে লাগে 365 দিন মানে 365 দিন ঠিক আছে আৰু ইয়াৰ উপগ্ৰহ কেইটা এটা নাম হৈছে মুন পৃথিৱীৰ উপগ্ৰহ কেইটা এটা ঠিক আছে স্যাটেলাইট আছে এটা ন্যাচারাল স্যাটেলাইট দ্যাট ইজ মুন চন্দ্ৰ নেক্সট আছে মার্স মানে মঙ্গল গ্ৰহৰ লাগে 687 ডেজ তো এবাৰ ভাবি চাওক মঙ্গল গ্ৰহ পৃথিৱীৰ চাৰিওপিনে ঘূৰোতে সূৰ্যৰ চাৰিওপিনে ঘূৰোতে কিমান দিন সময় লাগে 687 ডেজ বুজি পাইছে না তেতিয়াহলে আমি যদি মঙ্গল গ্ৰহত থাকো তেনেহলে 60 বছৰৰ বয়স মানে 60 বা 70 ইয়াৰ্ছৰ বয়সজ্যেষ্ঠ মানুহ এজন কিমান বয়সৰ হ'ব তাত 25 বছৰৰ হ'ব হয়নে কাৰণ 365 দিনত আমি এক বছৰ বুলি কওঁ আমাৰ যেতিয়া ডেট অফ বাৰ্থ সে আপোনাৰ 25 বছৰ বয়স এতিয়া নেক্সট 365 দিন যেতিয়া কমপ্লিট হ'ব আপোনাৰ বয়স হ'ব 26 বছৰ নেক্সট 365 দিন যেতিয়া কমপ্লিট হ'ব আপোনাৰ বয়স হ'ব 27 কিন্তু মঙ্গলত কেছটো কি 687 ডেজ লাগে এই ঘোৰাটো কমপ্লিট হওঁতে তেতিয়াহলে আমাৰ ইন্ডিয়া হিচাপত মানে পৃথিৱী হিচাপত কি হ'ব পৃথিৱী হিচাপত 2 বছৰত 1 বছৰ মানে যদি এজন মানুহৰ বয়স 60 হয় মঙ্গলত থাকিলে আপোনাৰ বয়সৰ হিচাপ হ'ব 30 দ্যাট মিন্স আপুনি দেখাত বুঢ়া হৈ যাব লেকিন কিন্তু অৰিজিনালি আপোনাৰ বয়স কিন্তু
ডেকা মানুহ ডেকা ল'ৰাৰ নিচিনা হৈ থাকিব 30 বছৰ বুজি পাইছে তো তেনেকে মনত ৰাখিব আৰু উপগ্ৰহ কেইটা আছে মংগলত দুটা মংগলটো ইম্পৰ্টেন্ট হয় মংগল আৰু পৃথিৱী নেক্সট জুপিটাৰ বৃহস্পতি লাগে 11 বছৰ আচৰিত বুজি পাইছে উপগ্ৰহ কেইটা 16টা স্যাটাৰ্ণ মানে শনিৰ লাগে 29 ডেজ ইয়াৰ উপগ্ৰহ কেইটা 30টা ঠিক আছে ইউৰেনাছ লাগে 84 ডেজ তো কিমান স্যাটেলাইট 15টা নেক্সট নেপচুন 164 ডেজ আৰু উপগ্ৰহ কেইটা 8টা আপোনালোকৰ মনত এটা কোৱেশ্চন আহি আছে মই প্লুটোটো কিয় নিদিলো হয় 2000 ইয়াতে ভালকে মানে চাব বস্তুখিনি 2005 লৈকে প্লুটোক এটা গ্ৰহ বুলি ধৰা হৈছিল যদি কোৱেশ্চন আহে ইজ প্লুটো আ প্ল্যানেট প্লুটোক প্ল্যানেট বুলি ধৰা হয় নেকি গ্ৰহ ধৰা হয় নেকি প্লুটো গ্ৰহ বুলি ধৰা নহয় কিয় নহয় 2005 লৈকে প্লুটো গ্ৰহ বুলি ধৰা হৈছিল যিমান গভৰ্ণমেন্ট টেক্সট বুকস আছে বুজি পাইছে যিমান গভৰ্ণমেন্ট টেক্সট বুকস আছে নট অনলি আসাম অল ওভাৰ ইণ্ডিয়াৰ যিমান ষ্টেট আছে সব কিতাপতে লিখিছিলে যে প্লুটো এটা গ্ৰহ 2005 লৈকে 2006 কি হল চেঞ্জ হৈ গল বুজি পাইছে 2006 কি হল ৰিসাৰ্চ কৰিলে বিজ্ঞানীসকলে ৰিসাৰ্চ কৰি পালে ঠিক আছে বিজ্ঞানীসকলে মানে অৰ্গানাইজেশ্যন এটা আছে IAU বুলি কোৱা হয় IAU এ ৰিসাৰ্চ কৰি পালে IAU ফুল মিনিং হল ইন্টাৰনেশ্যনেল এষ্ট্ৰনমিক্যাল ইউনিয়নে ৰিসাৰ্চ কৰি পালে কোন চনত 2006 চনত যে প্লুটো এটা গ্ৰহ নহয় কিয় নহয় কাৰণ প্লুটোৱে নিজৰ এক্সিছত ঘূৰাৰ লগে লগে বুজি পাইছে নিজৰ এক্সিছত ঘূৰাৰ লগে লগে বেলেগ গ্ৰহৰ চাৰিওপিনে ঘূৰি থাকে বুজি পাইছে তো ইয়াতে একচুয়ালি পাঁচটা কন্ডিশন সোয়া হৈছিলে তো এইখিনি নাচাও আৰু এইখিনি কোৱেশ্চন নাই তো সিম্পল কোৱেশ্চন আহিব পাৰে প্লুটোক কেতিয়া গ্ৰহ বুলি অমান্য কৰা হৈছিল 2006 চনত আৰু কোনে কৰিছিলে IAU ইন্টাৰনেশ্যনেল এষ্ট্ৰনমিক্যাল ইউনিয়নে তো এই কাৰণে প্লুটো এটা গ্ৰহ নহয় ঠিক আছে বুজি পালে আমি 8টা গ্ৰহ বুলি ধৰি লম প্ল্যানেট আছে তো এইখিনি আপোনালোকে পঢ়ি ল'ব কিমান দিন সময় লাগে সূৰ্য চাৰিওপিনে ঘূৰোতে আৰু উপগ্ৰহৰ সংখ্যাবোৰ ঠিক আছে নেক্সট এটা সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো দ্য লাৰ্জেষ্ট প্ল্যানেটটো হল বৃহস্পতি সৌৰজগতৰ লাৰ্জেষ্ট প্ল্যানেট ইজ জুপিটাৰ ঠিক আছে শনি সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহ স্যাটাৰ্ণ ইজ দ্য সেকেন্ড লাৰ্জেষ্ট প্ল্যানেট এইখিনি চাই ল'ব প্লুটো গ্ৰহক তেনেহলে প্লুটো গ্ৰহক কি বুলি কোৱা হয় IAU এ কৈছিলে প্লুটো গ্ৰহক এটা কি গ্ৰহ বাওনা গ্ৰহ বুলি কৈছিলে ভেৰি ভেৰি ইম্পৰ্টেন্ট প্লুটো গ্ৰহক কি গ্ৰহ বুলি কোৱা হয় বাওনা গ্ৰহ ঠিক আছে বাওনা গ্ৰহ মানে শৰ্ট বাওনা যাক কি বুলি কাক কোৱা হয় যিখিনি শৰ্ট মানুহক আমি বাওনা বুলি কওঁ প্লুটো ইজ আ ডৰ্ফ প্ল্যানেট ইংলিছত চাই ল'ব কি প্ল্যানেট ডৰ্ফ প্ল্যানেট এটা নেক্সট পইণ্ট আছে ইয়াতে হাতীপতি তাৰকাৰাজ্য কাক কোৱা হয় গ্যালাক্সি হাতীপতি তাৰকাৰাজ্য মানে আপোনালোকে যে ষ্টাৰবোৰ দেখি থাকে আকাশত কি দেখো আমি ষ্টাৰ থাকে হয় না নহয় তৰা থাকে তো কি হয় যদি একগুচ্ছ তৰা একেলগে লগ লাগি থাকে মানে বহুত তৰা একেলগে যদি লাগি থাকে কাপল অফ ষ্টাৰ্স একেলগে যদি লাগি থাকে তেনেহলে তাক কোৱা হ'ব তাৰকাৰাজ্য গ্যালাক্সি বুজি পালে তো আমাৰ মানে সূৰ্য চান থকা বুজি পাইছে মানে আমাৰ প্ল্যানেট সিম্পল কথা প্ল্যানেট কোনটো তাৰকাৰাজ্যৰ পৰিব প্ল্যানেট হাতীপতি তাৰকাৰাজ্যত পৰিব বুজি পাইছে প্ল্যানেট কোনটো তাৰকাৰাজ্য কোৱেশ্চন আহিব পাৰে প্ল্যানেট বা বুজি পাইছে সোলাৰ সিস্টেম বা আমি এনেকে ক'ব পাৰো সৌৰজগত সিম্পল কোৱেশ্চন এনেকে আহিব সৌৰজগত কোনটো তাৰকাৰাজ্যৰ অন্তৰ্গত তো আনসাৰ হ'ব সৌৰজগত হৈছে হাতীপতি তাৰকাৰাজ্যৰ অন্তৰ্গত তো চাওক মই কৈছিলো আপোনালোকক সান এটা নক্ষত্ৰ সান ইজ এ ষ্টাৰ বুলি কৈছিলো তেনেহলে আৰু ষ্টাৰ আছে নেকি সানৰ বাহিৰে ইয়েস সানৰ বাহিৰে বহুত ষ্টাৰ আছে ঠিক আছে আৰু ডাঙৰ বিগ ষ্টাৰ আছে কিন্তু কি হয় সেইবোৰ দেখা নাযায় বহুত দূৰত পৃথিৱীৰ পৰা বহুত দূৰত আছে বা এই যে গ্ৰহবিলাক যে আছে 8টা পৰিয়াল যে আছে মাৰ্কিউৰি ভেনাছ এইবোৰৰ পৰা বহুত দূৰত আছে বাকি ষ্টাৰবোৰ সেইকাৰণে এইবিলাকক কনসিডাৰ কৰা নহয় সানক কনসিডাৰ সেইকাৰণে কৰা হয় সান হৈছে এটা লিমিটেড ডিস্টেন্স আছে ইয়াৰ বুজি পালে আৰু সানৰ চাৰিওপিনে যিখিনি আমাৰ প্ল্যানেটবোৰ আছে বা ষ্টাৰবোৰ আছে সেইবোৰ কোনটো তাৰকাৰাজ্যত পৰে হাতীপতি তাৰকাৰাজ্য বুজি পাইছে তো এটো চাব যে সৌৰজগত কোনটো তাৰকাৰাজ্যৰ অন্তৰ্গত হাতীপতি তাৰকাৰাজ্য গ্যালাক্সি বুজি পাইছে তো নীল আর্মস্ট্রং 1969 চনৰ 29 জুলাই তাৰিখে চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম মানৱ আছিল তো নীল আর্মস্ট্রঙে চন্দ্ৰত মানে মুনত ফাৰ্স্ট পদাৰ্পণ কৰিছিলে ভৰি ৰাখিছিলে কোন চনত 1969 ৰ 29 জুলাই নাম খুদিলে নীল আর্মস্ট্রং চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম ব্যক্তিজন কোন হয় নীল আর্মস্ট্রং আৰু কোন চনত 1969 ৰ 29 জুলাই নেক্সট ইম্পৰ্টেন্ট টপিক হল যে 2008 চনৰ 22 অক্টোবৰ তাৰিখে ভাৰতবৰ্ষই দক্ষিণ ভাৰতৰ শ্ৰীহৰিকোটৰ পৰা
চন্দ্ৰায়ন 1 নামৰ মানৱবিহীন মহাকাশযান প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ প্ৰেৰণ কৰিছিলে মানৱবিহীন তাৰমানে ইয়াতে কোনো মানুহ যোৱা নাছিলে এনেকুৱা এটা স্যাটেলাইট আৰ্টিফিশিয়াল স্যাটেলাইট পঠোৱা হৈছিলে এনেকুৱা এটা আৰ্টিফিশিয়াল স্যাটেলাইট পঠোৱা হৈছিলে যাৰ নাম হৈছে কি চন্দ্ৰায়ন 1 আৰু কোন চনত পঠাইছিলে 2008 চনৰ 22 অক্টোবৰ দিনা ঠিক আছে আৰু এই স্যাটেলাইটটো ইয়াৰ লগতে ৰেফাৰেন্স কোৱেশ্চন আহিব পাৰে যে এই স্যাটেলাইটৰ ওয়েট কিমান আছিল যদি কোৱেশ্চন এক্সামত দিব পাৰে এই স্যাটেলাইটৰ ওয়েট আছিল 1380 কেজি স্যাটেলাইটটো যে পঠাইছিলে কোৰ পৰা পঠাইছিলে শ্ৰীহৰিকোট এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন চন্দ্ৰায়ন 1 কোৰ পৰা পঠোৱা হৈছিলে ভাৰতৰ কোৰ পৰা পঠোৱা হৈছিল শ্ৰীহৰিকোট ঠিক আছে তো শ্ৰীহৰিকোটৰ পৰা পঠোৱা হৈছিলে কোত দক্ষিণ ভাৰতত আছে এটো সাউথ ইন্ডিয়াত আছে ঠিক আছে কোন দিনা 22 অক্টোবৰ 2008 আৰু স্যাটেলাইটৰ ওয়েট আছিল 1380 কেজি এই স্যাটেলাইটটো যে পঠোৱা হৈছিল এই প্ৰগ্ৰামটো কিমান দিনৰ আছিল বুজি পালে এই মিশনটো কিমান দিনৰ আছিল মিশনটো আছিল 18 দিনৰ মিশন তো কোৱেশ্চন আহিব পাৰে চন্দ্ৰায়ন 1 ৰ মিশন কিমান দিনৰ মিশন আছিল 18 দিনৰ মিশন আছিল তো বুজি পালে তো এখিনি হৈছে আমাৰ চ্যাপ্টাৰ 1 ত এখিনি বস্তু আছিল ক্লাস 6 ৰ সৌৰজগতত আমাৰ পৃথিৱী তো নেক্সট চ্যাপ্টাৰ নেক্সট ডে আৰম্ভ কৰা হ'ব আপোনালোকক এটাই ৰিকুৱেষ্ট থাকিল যে আপোনালোকে ভিডিওটো যিমান পাৰে শেয়াৰ কৰক মোৰ ভিডিও বনাওতে তেতিয়া মোটিভেশন আহিব আৰু নেক্সট ভিডিওত মই আগতে এমসিকিউ দিলম ইয়াৰ পৰা মাল্টিপল চয়েস কোৱেশ্চন চ্যাপ্টাৰ 1 ৰ পৰা মাল্টিপল চয়েস কোৱেশ্চন দিম তেতিয়া আপোনালোকে বেছি উপকৃত হ'ব আৰু এখিনি আপোনালোকে নোট ডাউন কৰি যাব তো ঠিক আছে তো আসাম ডাইরেক্ট রিক্রুটমেন্ট গ্রেড 3 গ্রেড 4 সম্পূর্ণ প্রিপারেশন আমার চ্যানেলত কৰা হৈ আছে যদি কোনোবা নতুন আছে চ্যানেলটো সাবস্ক্রাইব কৰিব লগত থকা বেল আইকনটো প্ৰেছ কৰি অল বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব কিনো অল বাটন কৰিলেহে আপোনাৰ ইনফৰমেশন খিনি পাব যেতিয়া আমি ভিডিও দিম তো কমেন্ট বক্সত জনাব ভিডিওটো কেনেকুৱা পালে কিবা আৰু ইমপ্ৰুভমেন্টৰ দৰকাৰ আছে নেকি আৰু কিবা ডেপথত যাব লাগিব নেকি বা আৰু কমকে বুজালেও হ'ব নেকি আপোনালোকে আপোনালোকৰ মতামত জনাব ভিডিওটো ভাল লাগিছে নে নাই নিশ্চয় জনাবলৈ নাপাহৰিব ধন্যবাদ